তদন্ত আৰম্ভৰ পাছতো এতিয়া সাক্ষ্য দিবলৈ অহা নাই জুবিন অনুৰাগী। সামাজিক মাধ্যমত 4.5 মিলিয়ন জুবিন অনুৰাগীয়ে লিখিছিল #জাষ্টিছ ফৰ জুবিন গাৰ্গ। ঠিক একেদৰেই ৰাজপথত দেখা গৈছিল হাজাৰ হাজাৰ লোকে এনেধৰণে জুবিন গাৰ্গৰ ন্যায় বিচাৰি আন্দোলন কৰিছিল, প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰু যেতিয়াই তেওঁলোকক দেখা যায় সামাজিক মাধ্যমত যিকোনো প্ৰসংগ আহিলেই তেওঁলোকে জুবিন গাৰ্গৰ ন্যায় কথা কয়। কিন্তু আজিৰ দিনটোত আমি যদি কওঁ সকলোতকৈ লাজৰ বা দুৰ্ভাগ্য কথা এইটোৱেই, ন্যায়িক আয়োগৰ যি সাক্ষ্য প্ৰদানৰ ইতিমধ্যে সাক্ষ্য গ্ৰহণৰ যি তদন্ত প্ৰক্ৰিয়া, সেই তদন্ত প্ৰক্ৰিয়াতহে জুবিনৰ হৈ ন্যায় পক্ষত কোনো সাক্ষ্য দিবলৈ উপস্থিত হোৱা নাই। 2টা দিন ইতিমধ্যে অতিক্ৰম কৰিছে। কালিৰ দিনটোত দেখা গৈছিল ন্যায়িক আয়োগৰ ন্যায়াধীশ আহি উপস্থিত হ'ল সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত এখন ন্যায়িক আয়োগ গঠন কৰি দিছিল। জুবিন গাৰ্গৰ সকলো মৃত্যুৰ ঘটনা আচলতে ন্যায়িক যি তদন্ত ঘোষণা কৰিছিল, সেই তদন্ত ঘোষণা কৰাৰ পাছতেই দেখা গৈছিল ন্যায়িক আয়োগৰ ইতিমধ্যে যি তদন্ত, সেই তদন্ত আৰম্ভ হৈছিল। চানমাৰী খাদী বৰ্ডৰ ইতিমধ্যে খাদী গ্ৰামোদ্যোগ বিভাগৰ যি বৰ্ড আছে, বৰ্ডৰ কাৰ্যালয়ত ইতিমধ্যে ন্যায়িক কক্ষ ইতিমধ্যে স্থাপন কৰা হৈছিল। ন্যায়াধীশ বহিছিল প্ৰায় 2.5 ঘণ্টা সময় কালিৰ দিনটোত তেওঁ বহি থাকিল, কিন্তু সাক্ষ্য দিবলৈ কোনো জুবিন অনুৰাগী উপস্থিত নহ'ল। ঠিক দ্বিতীয় দিনাও দেখা গৈছে হেৰেঙা উপস্থিতি, দুলু আহমেদ উপস্থিত হৈছে, তাত শ্বাহিদ চান্দ নামৰ এগৰাকী যুৱক উপস্থিত হৈছে। তেওঁলোকে জুবিনৰ ন্যায় পক্ষত তেওঁলোকে সাক্ষ্য প্ৰদান কৰিছে। কিন্তু লাজৰ বিষয় বা চৰম দুৰ্ভাগ্যৰ কথা, যি সময়ত সামাজিক মাধ্যমত 4.5 মিলিয়ন অতিক্ৰম কৰিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিছে, ৰাজপথত হাজাৰ লোকে জুবিন অনুৰাগী হিচাপে আহি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। জুবিন ফেন ক্লাব আছে, বিভিন্ন সাংস্কৃতিক যি সংগঠনসমূহ আছে, কিন্তু এই মুহূৰ্তত কোনো উপস্থিত হোৱা নাই। শিল্পীসকলৰ সংগঠন আছে, শিল্পীসকলৰ যিসকল শিল্পীয়ে ইতিমধ্যে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মাত মাতি আহিছিল, সেই শিল্পীসকল আছে। কিন্তু জুবিনৰ যি ঘটনা, জুবিন মৃত্যুৰ যি ঘটনা আছিল, ন্যায়িক আয়োগৰ যি তদন্ত প্ৰক্ৰিয়া, সেই তদন্ত প্ৰক্ৰিয়াত কিন্তু সাক্ষ্য দিবলৈহে কোনো অহা নাই। এই মুহূৰ্তত আমি কৈছোঁ চানমাৰীত যি ন্যায়িক আয়োগৰ যি তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছিল, সেই ন্যায়িক আয়োগৰ তদন্ত প্ৰক্ৰিয়াৰ পাছত তাত কিন্তু কোনো উপস্থিত হোৱা নাছিল। 2টা দিনলৈকে দেখা গৈছিল হেৰেঙাৰ উপস্থিতি, আৰু তাত ইতিমধ্যে দুলু আহমেদ উপস্থিত হৈছিল। দুলু আহমেদে সাক্ষ্য প্ৰদান কৰিছে। ঠিক একেদৰে শ্বাহিদ চান্দ নামৰ এগৰাকী যুৱকে তেওঁ সাক্ষ্য প্ৰদান কৰিছে। ন্যায়িক আয়োগৰ এই যি তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছিল, আৰু 21 তাৰিখলৈকে সেই তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে বাহাল থাকিব। তাতে সাক্ষ্য প্ৰদান কৰিব পাৰিব, সাক্ষ্য দিব পাৰিব। সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া চলি আছে ন্যায়িক আয়োগৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছতে। আৰু তাৰ পিছত দেখা গৈছিল যে হেৰেঙা উপস্থিতি, জুবিন গাৰ্গৰ ন্যায় বিচাৰি কিন্তু সামাজিক মাধ্যমত হওক, ৰাজপথত হওক, দল যি সংগঠনসমূহে প্ৰতিবাদ কৰি আছে, কিন্তু ন্যায়িক আয়োগৰ যি তদন্ত প্ৰক্ৰিয়া, সেই তদন্ত প্ৰক্ৰিয়াত কিন্তু সাক্ষ্য দিবলৈ কোনো অহা নাই। এই মুহূৰ্তত আমাৰ দুলু আহমেদৰ ভাষ্য আছে। দুলু আহমেদে যি সাক্ষ্য দিবলৈ গৈ সাক্ষ্য প্ৰদান কৰি তেওঁ কি মন্তব্য কৰিছে, জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত কেনেধৰণে আগবাঢ়িব লাগে। এইগৰাকী দুলু আহমেদে কিন্তু ছিংগাপুৰত গৈ এই গোটেই য়ৰ্ড পাৰ্টিটোত থকা লোকসকলৰ বিৰুদ্ধে, অৰ্থাৎ জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত থকা প্ৰতিগৰাকী লোকৰ বিৰুদ্ধে ক্ষীপ্ৰ তদন্ত হ'ব লাগে, তাৰ বাবে ছিংগাপুৰত গৈ তেওঁ এটা গোচৰ ৰুজু কৰিছে। আৰু দুলু আহমেদে আজি সাক্ষ্য প্ৰদান কৰিবলৈ আহিছে। যি সময়ত জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে এইটো আচলতে জুবিন গাৰ্গৰ আচলতে হত্যা কৰা হৈছিল, এয়া স্পষ্টভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে। জুবিন গাৰ্গৰ স্বাভাৱিক মৃত্যু নাছিল, জুবিন গাৰ্গক হত্যা কৰা হৈছিল। আৰু ইতিমধ্যে 8 ডিচেম্বৰত চাৰ্জশ্বিট দাখিল কৰা সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে কথাবোৰ কৈছে। কিন্তু তাৰ পাছতো ন্যায়িক যি তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছিল, এই তদন্ত প্ৰক্ৰিয়াত যেনেধৰণে সাক্ষ্য প্ৰদান কৰিব লাগে বা সাক্ষ্য গ্ৰহণ কৰিছে, কিন্তু এই সাক্ষ্য গ্ৰহণৰ ক্ষেত্ৰতে দেখা গৈছে খুব এটা হেৰেঙা পৰিস্থিতি। দুলু আহমেদে আজিৰ দিনটোত সাক্ষ্য প্ৰদান কৰি কি কৈছে, আমি দুলু আহমেদৰ ভাষ্য আছে, ঠিক একেলগতেই শ্বাহিদ চান্দ নামৰ যুৱকগৰাকীৰ ভাষ্য আছে। আমি কি কৈছে তেওঁলোকে জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত কি বিচাৰিছে, তেওঁলোকৰ ভাষ্য আমি এই মুহূৰ্তত শুনাব বিচাৰিছোঁ। যিহেতু বিষয়টো দুখন দেশৰ মাজত এতিয়া জড়িত হৈ পৰিছে, মই নিশ্চয় গম পাই। মই দুবাৰকৈ ছিংগাপুৰ গ'লোঁ, প্ৰথম গোচৰ ৰুজু কৰিলোঁ, যোৱা 1 তাৰিখে আকৌ যাই মই 3 তাৰিখে আহিলোঁ। কি হৈছে কি নাই হোৱা, যিহেতু ন্যায় প্ৰক্ৰিয়া এগৰাকী ৰানিং জাজৰ জৰিয়তে চলি আছে, আমাৰো দায়িত্ব যে তাত কি হৈছিলে, ইয়াত কি হৈ আছে, সেই কথাখিনি আমি ন্যায়িক আয়োগত কোৱাৰ পিছতেহে এটা সিদ্ধান্ত ল'ব পৰা যাব। যদি পিছুৱাই থাকেতো ল'ব পৰা নাযাব, কাৰণ দুখন দিশৰ বিষয়টো জড়িত হৈছে। ছিংগাপুৰৰ বিষয়টোত মই নিজে জড়িত আছোঁ, সেই গতিকে মই ইয়াত আজি উপস্থিত হৈছোঁ। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে
যিসকলে জুবিন গাৰ্গৰ হত্যা, এইটোতো মৃত্যুৰ কথা অহাই নাই এতিয়া, কাৰণ মুখ্যমন্ত্ৰী নিজে কৈছে যে হত্যা হৈছে। হত্যা যদি হৈছে, হত্যাকাৰীও আছে। যিসকলে হত্যাৰ ন্যায়িক তদন্ত বিচাৰি আছে, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কৈ আছে, ৰাজনৈতিক অৰাজনৈতিক সকলো দলসকলৰ মুৰব্বীসকলে আহি আমাৰ ন্যায় আয়োগক সহায় কৰিব লাগে। প্ৰকৃত সত্য তেতিয়াহে ওলাব পাৰিব, শিক্ষা নাই। SIT লৈ গৈছিল নেকি আপোনাৰ? SIT মোক মাতাই নাই, আৰু মাতিলে মই নিশ্চয় যাম, আপোনালোক খবৰ দিম। প্ৰথম গোচৰটো ৰুজু হ'ল যোৱা 15 অক্টোবৰত, আৰু যোৱা মই 2 তাৰিখে যাই তাত দেখিলোঁ, মোৰ লগত কথা পাতিলে। মোৰ গোচৰটো PCG মানে পুলিচ কষ্টেল গাৰ্ডত তাত চলি আছে, তদন্ত চলি আছে। খুব সোনকালে কৰোনাৰ কোৰ্টৰ ৰিপৰ্টটো দাখিল হ'ব, আৰু ন্যায়িক প্ৰক্ৰিয়া ছিংগাপুৰত চলিব। ছিংগাপুৰৰ সিদ্ধান্ত নহ'লে কিন্তু মই ভাবোঁ অসমত সিদ্ধান্ত দিয়াটো কঠিন হ'ব, কাৰণ ঘটনাটো হৈছিল ছিংগাপুৰত। সেই গতিকে মই সম্পূৰ্ণ সহযোগত আছোঁ, যোগাযোগ কৰিছোঁ, যিকোনো ডেভেলপমেণ্ট আপোনালোকক জনাইছোঁ। আৰু কিবা আছে? আপুনি জানে ছিংগাপুৰত হত্যাকাণ্ড বুলি হেৰি কৰিছিলে নে? মই যোৱা 15 তাৰিখে যেতিয়া মোৰ গোচৰটো ৰুজু হৈছিলে, তেতিয়া মই কৈছিলোঁ যে মাননীয় মুখ্যমন্ত্ৰীগৰাকী কৈছে হত্যাকাণ্ড বুলি। এইটো কালিৰ কথাটো কোৱা নাই, মই আগৰ কথাও কৈ আছিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া এবাৰ আগতে কৈছিল যে এইটো হত্যাকাণ্ড বুলি। যিহেতু ৰাজ্যৰ মুৰব্বীগৰাকী হত্যাকাণ্ড বুলি কৈছে, সেই গতিকে আপোনালোকৰো দায়িত্ব। এগৰাকী পৰ্যটক, জুবিন গাৰ্গক তেখেতসকলে পৰ্যটক বুলি ধৰিছিলে। কোন জুবিন গাৰ্গ তেখেতসকলে তেতিয়া গম পোৱা নাছিলে। পিছত যেতিয়া বিষয়টো বাঢ়ি গ'ল, তেখেতসকলে গোটেই কথাখিনি মই যেতিয়া ক'লোঁ যে তেখেতৰ বডি ৰিচিভিঙৰ ক্ষেত্ৰত 4 নং স্থান পাইছিলে বিশ্বৰ ভিতৰত, 4-5গৰাকী যুৱক আত্মহত্যা কৰিছে অসমত। গতিকে তেওঁ পাব্লিক ফিগাৰ, যাৰ বাবে মোৰ গোচৰটো ল'ব লাগে। 7 ঘণ্টা শুনানিৰ পিছত মোৰ গোচৰটো পঞ্জীয়ন হৈছে। সেই কথাখিনি আজি মই ন্যায় আয়োগৰ কোৱা নহয় যে জুবিন দা মোৰ বহুত ক্ল'জ, তেনেকুৱা নহয়। কিন্তু জুবিন দা আমাৰ সদায় মনত থাকে। কিন্তু গানৰ মোৰ নাম চাহিদ ছাৰ হ'ব। মই এগৰাকী পেছাত অধিবক্তা হয়, আৰু লগতে জুবিন দাৰ অনুৰাগী হয়। আৰু আপোনালোকেতো গম পায় 18 ছেপ্টেম্বৰ 19 ছেপ্টেম্বৰত যিটো ঘটনা হৈ গ'ল, সেই ঘটনাটোত আমাৰ অসমবাসীয়ে লগতে সকলো ভাৰতবাসী ইতিমধ্যে শপত ম্ৰিয়মান। কাৰণ জুবিন দা আমাৰ এটা অনুষ্ঠান আছিল, আৰু সেই অনুষ্ঠানটোক ধ্বংসৰ গৰাহত পেলাইছিল কিছুমানে নিজৰ ব্যৱসায়িক মুনাফাৰ কাৰণে। কিন্তু যোৱাকালি আমি গম পালোঁ যে আমাৰ যিখন ন্যায়িক আয়োগ এখন গঠন কৰা হ'ল, যোৱাকালি এটা নিৰ্দিষ্ট সংবাদ মাধ্যমত গম পালোঁ যে তাত মানে এটা তাচ্ছিল্যমূলক এটা বাতৰি এটা প্ৰকাশ হৈছে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ সামাজিক মাধ্যমতহে মানুহবোৰে ন্যায় বিচাৰি আছে। গতিকে সাক্ষ্য দিয়াৰ বাবে কোনেও অহা নাই। এতিয়া আমিতো আৰু ছিংগাপুৰত যোৱা নাই, বা ছিংগাপুৰত কি হৈছে আমি যিহেতুকে আপোনালোকৰ মাধ্যমৰ যোগেৰে আমি দেখিছোঁ, বা তাত কোন কোন আছিল সেইবোৰ ভিডিঅ' ফুটেজবোৰ আমি দেখিছোঁ। গতিকে আমাৰ কথা হৈছে এটাই, যিহেতুকে যোৱাকালি যিটো বাতৰি প্ৰকাশ হৈছে সেইটোত আমি অলপ দুখ অনুভৱ কৰিছোঁ। মানে এইকাৰণে দুখ অনুভৱ কৰিছোঁ, বাতৰিটো এনেকুৱা ধৰণৰ আছিলে যে সামাজিক মাধ্যমত 4.5 মিলিয়ন মানুহে #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিছে, কিন্তু সঁচা অৰ্থত জুবিন গাৰ্গ ডাঙৰীয়াৰ হেনো সাক্ষী দিবৰ কাৰণে কোনেও অহা নাই। গতিকে সেই বাতৰিটোত আমি আচলতে মৰ্মাহত হৈছোঁ। সঁচাকৈ আমাৰ মানে বহুত লাগিছে যে জুবিনৰ সঁচাকৈ সাক্ষ্য দিবৰ কাৰণে অহা নাই নেকি। কিন্তু আচলতে আপোনালোকৰ সংবাদ মাধ্যমতো আমি এনেকুৱা ধৰণেৰে প্ৰচাৰ কৰা বা নটিফিকেশ্যন আমি পোৱা নাই যে সাধাৰণ ৰাইজেও সাক্ষ্য প্ৰদান কৰিব পাৰিব। যোৱাকালি যিটো নিউজ প্ৰচাৰ কৰিছে, তেখেতসকলে যদি বাৰে বাৰে ধৰি লওক এটা নিউজ প্ৰচাৰ কৰিলে হয় যে সাধাৰণ ৰাইজে, যিখিনি ৰাইজ ওলাই আহিছিল জুবিনদাৰ কাৰণে, সেই ৰাইজখিনিয়ে যদি জুবিনদাৰ সাক্ষ্য দিব বিচাৰে তেতিয়াহ'লে সাক্ষ্য দিব পাৰে। গতিকে আমি আপোনালোকৰ মাধ্যমৰ যোগেৰে গম পাইছোঁ যে জুবিনদাৰ সাক্ষ্য এতিয়ালৈ কোনো এজনো দিব অহা নাই বুলি আমি গম পাইছোঁ। গতিকে আপুনি কি দিব সাক্ষ্য মানে এতিয়া চাওক, এটা কথাই ক'লোঁ যে সাক্ষ্য এতিয়া চাওক, সাক্ষ্য দিবৰ কাৰণে আমিতো যিখিনি আমি দেখিছোঁ, আমি সামাজিক মাধ্যমত আৰু সংবাদ মাধ্যমত যিখিনি দেখিছোঁ বা যিখিনি মানুহ তাত জড়িত হৈ আছিল, যিহেতুকে জুবিন দা জুই আৰু পানীৰ পৰা দূৰত ৰখাৰ কথা আছিল। গতিকে আমি যিখিনি আপোনালোকৰ মাধ্যমেৰে যিখিনি আমি গম পাইছোঁ, আমিতো আৰু সেইখিনিয়ে দিব লাগিব। কাৰণ চাওক, প্ৰথমতে মই কৈছোঁ যে যিহেতুকে কোনো এজন মানুহ অহা নাই বুলি কৈছিল, যে এজন সচেতন ব্যক্তি হিচাপে, সচেতন জুবিন দাৰ অনুৰাগী হিচাপেহে আমি আমাৰ ভাষ্যটো দিব আহিছোঁ।